সর্বশেষ পাওয়া খবরে জানা গেছে নৌকোয় ছিলেন মোট 10 জন। এর মধ্যে 2টি শিশুও ছিল। একজন মৃত এবং 3 জন জীবিত অবস্থায় উদ্ধার হয়েছেন। 5 জন সন্ধানহীন। ডজন খানেক নৌকো নিয়ে শতাধিক লোক সন্ধান কার্যরত। নেমেছে এসডিআরএফও, এসে পৌঁছেছে এসডিআরএফ বাহিনী। রয়েছেন জেলা পুলিশের পদস্থ কর্তা ব্যক্তিরাও। খবর পেয়ে ঘটনাস্থলে উপস্থিত পুলিশ সুপার নুমাল মাহাতো ও প্রাক্তন বিধায়ক আমিনুল ইসলাম। আজ এই যে কৃত্রিম ফ্লাড যেটু এইটো ফ্লাডৰ পানীটো হল বৰাক নদী আমজুৰ হৈ হুমাই এইটো ফ্লাড হৈছে। আমি আগৰ পৰা এটা ডিমান্ড দিছিলোঁ যে ইয়াতে আমজুৰৰ চুইচ গেটৰ এটা প্ৰয়োজন আছে। আমজুৰ চুইচ গেট আগতে 2004ত একবাৰ শিলান্যাস হৈছিলে। কেন্দ্ৰীয় মন্ত্ৰী সৈফুদ্দিন চুইচ আছিলে, তেতিয়া শিলান্যাস কৰিছিলে। কিয়ৰ কাৰণে এইটো বন্ধ হ'ল? আজি এই বন্ধ চুইচ গেট নোহোৱাৰ কাৰণে গোটেই পূৰ্বাঞ্চল পানীৰ তলত আছে। খেত মাটি পানীৰ তলত, মানুহৰ গড় পানীৰ তলত। আজি মানুহ পানীৰ কাৰণে আজি 6 জন মানুহ আজি ঢুকাইছে, যোৱাকালি 2 জন ঢুকাইছে, 8 জন মানুহ ঢুকাইছে। একমাত্ৰ এইটো সমস্যা হ'ল যে আমজুৰ চুইচ গেটটো সোনকালে কমপ্লিট কৰা। আৰু এই যেটো ৰাস্তা মধুৰবন গাঁৱৰ যেটো ৰাস্তা, এইটো এটা পিডব্লিউডি ৰাস্তা। এইটো ফ্লাড লেভেলৰ ওপৰত নাহিলে আজি 5-6 জন মানুহ ঢুকাইছে, আগামীতে এনেকা ফ্লাড হ'ব আৰু 10 জন মানুহ ঢুকাব। আসাম গভৰ্ণমেণ্টে এই দুইটা ৰেভিনিউ ভিলেজৰ লগত লিংক যেটো ৰোড, আজকে মধুৰবন গাঁও আৰু আমাৰ গোবিন্দনগৰ গাঁও, এই দুইটা গাঁৱৰ লগত যেটো লিংক ৰোডটো সোনকালে আগামী মৌচুমে যাতে ফ্লাড লেভেলৰ ওপৰত ৰাস্তা কৰি লৈ যায়, তেনেহ'লে নৌকাৰ প্ৰয়োজন নহ'ব। আৰু নৌকাৰ প্ৰয়োজন যেতিয়া নহ'ব তেতিয়াহ'লে এনেকা দুৰ্ঘটনা নহ'ব। খোঁজ অব্যাহত রয়েছে লোকে লোকারণ্য গ্রামটিতে যাওয়ার সড়ক। ঘটনাকে কেন্দ্র করে উত্তপ্ত পরিস্থিতি বিরাজ করছে এলাকায়। পুলিশ সুপার নুমাল মাহাতো সংবাদ মাধ্যমকে জানান, আজি প্রায় 12:45 এটা অতি দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে যে ইয়াত ওচৰতে এখন গাঁৱৰ পৰা এখন নাৱেৰে 10 জন যাত্ৰী আহি থাকোঁতে কিছু ধুমুহা আছিলে। সেই ধুমুহাত পৰি তাতে নাওখন কেপচাইজ হৈছে। কেপচাইজ হোৱাৰ ফলত তাত 10 জনকৈ ব্যক্তি পানীত পৰি যায়। তাৰে 5 জন ব্যক্তি ইতিমধ্যে ৰিকভাৰ কৰা হৈছে। তাৰে 4 জন ব্যক্তি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে শিলচৰ মেডিকেল কলেজলৈ। আৰু এজন ব্যক্তি সৰু মাইনৰ শিশু, তেওঁৰ ইতিমধ্যে মৃত্যু হৈছে বুলি আমি গম পাইছোঁ। আৰু 5 জনকৈ ব্যক্তি এতিয়াও সন্ধানহীন হৈ আছে। আৰু তেওঁলোকক উদ্ধাৰ কাৰ্য চলাবৰ কাৰণে আমাৰ NDRF, SDRF, জিলা প্ৰশাসনৰ সকলো বিষয়ববী ইয়াত উপস্থিত আছোঁ। স্থানীয় ৰাইজেও সহযোগ কৰিছে। আৰু আমাৰ তেওঁলোকক যিকেইজন সন্ধানহীন ব্যক্তি হৈ আছে 5 জনকৈ ব্যক্তি, তেওঁলোকক উদ্ধাৰৰ কাৰণে জোৰ উদ্ধাৰ কাৰ্য আমাৰ চলি আছে, একেৰাহে চলি আছে। NDRF আছে, SDRF, আৰু আশা কৰিছোঁ যে আমি সোনকালে ইয়াৰ ফলাফল লাভ কৰিম।